हेलो बंधुসকল আপোনালোক ভালে আছে নে বাৰু মই পিছে ভালে আছো আজি মই নতুন ভিডিও এটা লৈ পুনৰবাৰ আপোনালোকৰ মাজলৈ আহিছো আজি মই আপোনালোকক দেখুৱাম পুঠি মাছ আৰু জিকা আৰু বাৰীৰ কণ বিলাহীৰ সৈতে কেনেকৈ এক আঞ্জা সহজতে বনাই ল'ব পাৰি একেবাৰে সহজলভ্য আৰু সুবিধাজনক আৰু একেবাৰে ইজি পদ্ধতিৰে মই বনাই দেখুৱাম প্ৰথমতে মাছখিনি কুটি বাছি লৈ এয়া মই হালধি আৰু নিমখ সানি কেৰাহীত মিঠাতেল অকণমান দি অকণমান ফ্ৰাই কৰি লৈছো আৰু এয়া ফ্ৰাই পুৰা ডিপ ফ্ৰাই কৰিব নালাগে অকণমান জাষ্ট ফ্ৰাই কৰি ল'ব লাগে যাতে মাছৰ কেঁচা গোন্ধটো নাইকিয়া হৈ যায় আৰু এইদৰে জিকা কাটি লৈছোঁ চাইজটো আপোনালোকক দেখাই দিছোঁ আৰু এয়া কণ বিলাহী মই কেইটামান লৈ ল'লোঁ মাছখিনি অকণমান উলটাই দিলোঁ যাতে দুইটা ফাল ধুনীয়াকৈ হয় কিন্তু ইয়াক বেছিকৈ ফ্ৰাই কৰিব নালাগে অকণমান কেঁচা থাকিলে কোনো প্ৰব্লেম নাই কাৰণ ইয়াক আমি আকৌ তৰকাৰীত এড কৰিম আৰু বেছি ফ্ৰাই কৰিলে তাৰ মানে সোৱাদটো নাইকিয়া হৈ যায় এতিয়া ইয়াত লাগিব অকণমান আলু গতিকে আলুটো এনেকৈ এইটো সাইজতে মই কাট কৰি লৈছোঁ আৰু এই ফাইনেলি ইয়াতো অলপ নিমখ হালধি দি ল'লোঁ এইখিনি হ'ল ভাজি লোৱা মাছখিনি এতিয়া অলপমান মিঠাতেল কেৰাহীত দি ল'লোঁ দি পেলাই প্ৰথমতে মই আলুখিনি অকণমান ফ্ৰাই কৰি ল'ম কিয়নো আলু আৰু জিকাৰ মাজত ডিফাৰেঞ্চ আছে জিকা সোনকালে সিজে আলু সোনকালে নিসিজে গতিকে আলুখিনি অকণমান সিজিও লওক লগতে অকণমান ফ্ৰাইও হৈ লওক বুলি মই অকণমান 5 মিনিটমানৰ কাৰণে ঢাকি দিছোঁ কিন্তু তাক ইয়াকো ডিপ ফ্ৰাই কৰিব নালাগে জাষ্ট অকণমান ফ্ৰাই হ'ব লাগে যাতে সিজি যায় বস্তুটো গম পাইছেনে এনেকৈ দেখাবলৈ মই যত্ন কৰিছোঁ যদিও মই হাতেৰে আপোনালোকক অলপ দেখাই দিওঁ যে কিমানখিনি মই ভাজিছোঁ এইটো চাওকচোন ইমানখিনি পৰ্যায়লৈকে মই ভাজি লৈছোঁ এতিয়া মই কি পাচলি কাটি লৈছোঁ মই আপোনালোকক দেখাওঁ মই বেছি একো পাচলি ইয়াত দিয়া নাই আৰু আপোনালোকক কৈছোঁ যে মই জিকাৰে বনাম জিকা বিলাহী গতিকে ইয়াৰ বিলাহীখিনি মই এনেকুৱাকৈ কাটি লৈছোঁ এইটো চাইজত তাৰপিছত এইকেইটা হৈছে কণ বিলাহী ঠিক আছে কিন্তু কণ বিলাহীটো এটা কাম কৰিছোঁ কি কণ বিলাহীৰ যিটো গুটি আছে সেই গুটিখিনি মই ধুই লৈছোঁ ভালকৈ পেলাই দিছোঁ কাৰণ এই গুটিটোৱে টেঙা কৰে আৰু একচুৱেলি মইতো টেঙা বনাই থকা নাই আৰু ইয়াতে পিঁয়াজখিনি মই কুটি ল'লোঁ আৰু পিঁয়াজখিনি খুব মিহিকৈ কুটিছোঁ আপোনালোকে যেনেকৈ ভাল পায় তেনেকৈ কুটি ল'ব খুব মিহিকৈ কুটি লৈছোঁ অলপ শকত হ'লেও কোনো প্ৰব্লেম নাই আৰু আজি ইয়াতে মই নহৰু আদা ইউজ নকৰোঁ আৰু এয়া হৈছে 3টা জলকীয়া মই মাজেৰে কমপ্লিট ফালি দিছোঁ নহৰু আদা কোনোবাই দিব বিচাৰিলে দিব পাৰে কিন্তু আজিটোত মই নিদিওঁ গতিকে এয়া এইফালে তেল গৰম হৈ গৈছে গতিকে ইয়াতে তেল অকণ আছিলে মাছৰ তেল মাছ ভাজা তেলখিনিয়ে হয় বহুতে মাছ ভাজা তেলতে আঞ্জা নবনায় কিন্তু মই বনাম কাৰণ মাছ ভাজা তেলখিনি থাকি গ'লে সেইখিনিত বেলেগ কিবা এটা বনাই খাই মই বেয়া পাওঁ কিন্তু সেইটো কোনো কথা নহয় আপোনালোকে এই তেলখিনি এক্সচেঞ্জ কৰি বেলেগ তেলতো বনাই খাব পাৰে এতিয়া তেলখিনি অলমষ্ট গৰম হৈ গৈছে এতিয়া মই পিঁয়াজখিনি এনেকৈ ইয়াতে মই বেছি নহয় 3টা পিঁয়াজ কাটি লৈছোঁ মিডিয়াম সাইজৰ গতিকে পিঁয়াজখিনি এড কৰাৰ লগে লগে মই ইয়াতে জলকীয়াখিনিও দি দিম জলকীয়াখিনি দি দিলোঁ আৰু এতিয়া ইয়াতে অকণমান লৰাই পেলাই মই অলপ হালধি আৰু নিমখটো এড কৰি দিম এতিয়া তো এতিয়া মই ইয়াতে নিজৰ জোখমতে হালধি অকণ দি দিলে হ'ল মই অলপ কমাই দিছোঁ যদিও আৰু অকণ দি দিম কাৰণ মাছত আৰু যেতিয়া মই আলুখিনি ভাজিছোঁ তেতিয়া আছিলে তাতে হালধি অকণমান লৰাই আৰু খুব মিহিকৈ কুটা হৈছে পিঁয়াজখিনি গতিকে খুব সোনকালে হৈ যাব এতিয়া ইয়াতে আপোনালোকে আপোনালোকৰ জোখমতে নিমখ দিব আৰু পৰাপক্ষত পাৰিলে নিমখটো অকণমান কম খুৱাই ভাল বাৰু জোখমতে মই অকণমান নিমখ দি দিছোঁ আৰু মই এইটো লোহাৰ কেৰাহীত বনাই আছোঁ বিকজ আইৰণ কেৰাহী বা লোহাৰ কেৰাহীত বনালে খুব খাদ্যটো হেল্ডি হয় কিয়নো আইৰণ কেৰাহীত সেই আইৰণটো আমাৰ বডিৰ কাৰণে ভাল হয় আৰু ইয়াত কোনো হাৰ্মফুল এজেণ্ট নাথাকে আৰু এই কেৰাহীটো দেখিছেনে মই ইণ্ডাছ বেলিৰ পৰা আনিছিলোঁ অৰ্ডাৰ কৰি পেলাই অনলাইন অলপ ডাউট আছিলে যে কেনেকুৱা আহিব নাহিব কিন্তু খুব ভাল মই কুক কৰি খুব ভাল পাইছোঁ ইয়াৰ ফিডবেকটো সেইকাৰণে আপোনালোকক দিছোঁ আপোনালোকেও যদি মানে লোহাৰ কেৰাহী আনিব বিচাৰে বা ভাবে যে ইণ্ডাকশ্যন ফ্ৰী হয়নে নহয় তো এই ইণ্ডাছ বেলিৰ পৰা যিটো সিহঁতে প্ৰভাইড কৰিছে সেইটো ইণ্ডাকশ্যন ফ্ৰী হয় তো খুব ভাল লাগিছে মই ইয়াতে কুক কৰি আছোঁ আৰু অইলো খুব কম লাগে এনেকুৱা নহয় যে খুব বেছি অইল দিব লাগে এবজৰ্পশ্যনটো কম হয়
এতিয়া মই লাইট ইয়াত অকণমান জিৰা পাউডাৰ দি দিছোঁ। আৰু মোৰ পিঁয়াজখিনি প্ৰায় হৈয়ে গৈছে। এতিয়া মই ইয়াতে এড কৰি দিম জিকা, যিখিনি মই কাটি থৈছিলোঁ। আৰু জিকাখিনি মই আপোনালোকক দেখুৱাইছোঁ কিমানটো জোখত কাটিছিলোঁ। বেছি মিহি কৰিব নালাগে, কাৰণ জিকা এইটো চফ্ট ভেজিটেবল হয়, চ' সি খুব সোনকালে নৰম হৈ যায়। গতিকে জিকাখিনি গোটেইখিনি দি দিলোঁ। আলুখিনি অলপ ভাজি লৈছিলোঁ, কাৰণ আলুখিনি ভাজি আঁতৰাই দিছোঁ, কাৰণ আলুখিনি পটকৈ নিসিজিব বা তাত অলপ টাইম লাগে, কিন্তু তাৰ তুলনাত জিকাখিনি সোনকালে হৈ যাব। ত' এতিয়া মই অকণমান লৰাই দিলোঁ। আৰু এটা কথা, এই কেৰাহীটোত আপোনালোকে এনেকুৱাও হেতা ইউজ কৰিব পাৰে। এইটো কি বুলি কয় আপোনালোকে মোক জনাবচোন। তো এতিয়া এইটো মই 5 মিনিটৰ কাৰণে ঢাকি দিম। এতিয়া এয়া হ'ল কঁঠাল। এই কঁঠালৰ আঞ্জাও মই বনাম, ৰেচিপিটো আপোনালোকক দিম বাৰু, আপোনালোকে চাব। এতিয়া এই জিকা আৰু পিঁয়াজৰ সৈতে সেইখিনি মই ভালকৈ অকণমান ভাজি ল'লোঁ, অলপ ঢাকি দি ধুনীয়াকৈ ইয়াৰ পৰা পানীখিনি ওলাই আহিছে, আৰু লগতে মই অলপ বিলাহীখিনিও এড কৰি দিছোঁ। এতিয়া লাহেকৈ মই ইয়াতে কি কৰিম, ভাজি থোৱা যিখিনি আলু আছিলে সেইখিনিও এড কৰি দিম। তেতিয়া আঞ্জাৰ পৰা এই চব্জিৰ পানীখিনি ওলাই আহে, খুব ধুনীয়া এটা গোন্ধ ওলায়, আৰু ইমান ধুনীয়াকৈ মলমলাই যায় যে ইয়াৰ সোৱাদটো সেই গোন্ধতে গম পোৱা যায়। ইয়াৰ গোন্ধটো খুব ভাল লাগিছিল। আৰু এই জিকাখিনি যদি আপোনালোকে বজাৰৰ পৰা কিনি আনে আৰু যদি দেখিছে অলপ গোন্ধ আছে, তেতিয়াহ'লে আপোনালোকে অকণমান পানী দি তাৰ ভাৱটো পেলাই ল'ব। মই ইয়াত পেলোৱা নাই, বিকজ ঘৰৰে হয়, ইয়াত কোনো সাৰ নাই, গতিকে মই ডাইৰেক্ট বনাইছোঁ। আৰু এইদৰে ঢাকি যেতিয়া নেকি পানীখিনি পূৰা বইল হ'ব, তেতিয়াহ'লে মই ইয়াতে এতিয়া মাছখিনি এড কৰি দিব লাগিব। আৰু এই মাছখিনি মই এড কৰি দিলোঁ। আৰু লগতে মই কিন্তু ধনিয়া পাতখিনিও এড কৰি দিম। ধনিয়া পাত আপোনালোকে শেষতো দিব পাৰে, কিন্তু মই অলপ আগতীয়াকৈ দি ইয়াত ঢাকন মাৰি দিওঁ, যাতে ইয়াৰ গোন্ধটো খুব ধুনীয়াকৈ ৰৈ যায়। আৰু এইটো নিজৰ ইচ্ছা অনুসৰি দিব পাৰে। মই ধনিয়া পাতটো অকণমান সোনকালেই দিওঁ বাৰু, দি পেলাই ঢাকি দিওঁ, যাতে তেতিয়া কি হয় মাছলৈকো গোন্ধটো গুচি যায়। আৰু মোৰ হৈ গ'ল এই আঞ্জা। এয়া এতিয়া মই খাব লৈছোঁ, ভাত আৰু তিয়ঁহ। আহকচোন খাই চাওঁ কেনে লাগে। এয়া হ'ল আজি বনোৱা জিকা আৰু বিলাহীৰ পুঠি মাছৰ আঞ্জাখন। ফাইনেলি লৈছোঁ খাবৰ কাৰণে, গতিকে মই দেখাই আছোঁ খাই কেনেকুৱা লাগে। সঁচাই ভাল হৈছে। আৰু এনেকৈ আপোনালোকে খাই চাবচোন, কোনো মছলা নাই, গৰম মছলা নাই, একদম চিম্পল। জাষ্ট ধনিয়া পাত আছে, আৰু কি আছে, আলু আছে, বিলাহী আছে, জিকা আছে, আৰু নৰ্মেল মছলা, হালধি, নিমখ আৰু অকণমান জিৰা পাউডাৰ। চ' ইটছ টেষ্টি। এখন দেখিছে নাই তৰকাৰীখন? এই পদ্ধতিৰে আপোনালোকেও বনাই খাই চাবচোন কেনেকুৱা লাগে। আৰু যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে, তেতিয়াহ'লে নিশ্চয় শ্বেয়াৰ কৰি দিব, লাইক কৰি দিব, আৰু শেষত ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।